নহয় মই ৰাতি আচলতে দিনত আহিলে কিয় আচল পৰিৱেশটো গম নাপায় দিনত এনেই কথা পতা হ'ব কিন্তু আচল পৰিৱেশটো কি মানুহে কেনেকৈ গাৰ্ড দিয়ে স্যাৰ আপোনাক এটা ৰিকুৱেষ্ট কৰিছোঁ আপুনি বেয়া ৰাস্তা নাপাব খালি পঞ্চায়তটো গৈ পেলাই মোৰ ঘৰটো চাব কেনেকৈ আঁতিব পাৰোঁ কিন্তু আপুনি এক পাক আজি গৈ পেলাই চাব টেনশ্যন ল'ব নালাগে মানে টেনশ্যন ল'বলৈ একো নাই এনেকুৱা বেয়া ৰাস্তা নহয় বাৰু পকী ৰাস্তা পঞ্চায়তটোৰ ওচৰত গ'লেই হৈছে আপুনি চাই আহিব খালি এক পাক আজি ৰিকুৱেষ্ট কৰিছোঁ আপোনাক এক পাক চাই আহিব হ'ব কিমান দূৰ ইয়াৰ পৰা ললি নম্বৰকেইটা ল'লি ঠিক আছে আমি গৈ থাকোঁ তেতিয়াহ'লে আমাৰ সঞ্জয় মই সঁচাকৈ এই মানে বামুণী অঞ্চলৰ আমাৰ ৰাইজে আমি মিটিঙলৈ যেতিয়া যাওঁ আমাক গোটেই তেওঁলোকৰ যিখিনি তেওঁলোকে কষ্ট পাইছে কথা কয় কিন্তু প্ৰকৃততে তেওঁলোকে কিমান কষ্টৰ মাজত আছে আজি ৰাতি তেওঁলোকে শুব নোৱাৰে এজন আৰ্থিকভাৱে দুৰ্বল এজন ভদ্ৰলোক তেওঁৰ গোটেই 3 বিঘা হেৰিয়ে খাই দিলে তো কি কৰিব পাৰি আৰু প্ৰত্যক্ষভাৱে যদি আমি সৰজমিন কৰি নাচাওঁ তেতিয়াহ'লে কথাখিনি বুজি পোৱা নাযায় সেইকাৰণে তেওঁলোকৰ লগত কথা বতৰা পাতি আজি চাবলৈ আহিলোঁ য'ত কিঞ্চিত হ'লেও অকণমান তেওঁলোকৰ লগত থাকি সমভাগী হ'বলৈ চেষ্টা কৰিলোঁ আৰু নিশ্চিতভাৱে এইটো চৰকাৰৰ তৰফৰ পৰা ব্যৱস্থা লোৱা হ'ব আৰু যিখিনি কৰণীয় আছে ধৰি লওক জাগা টুকুৰা বৃহৎ গোটেইখিনি এইমাত্ৰ উফাইদাং মাৰি মই কৰি দিম বুলি ক'লে ভুল হ'ব কিন্তু চেষ্টা আমি নিশ্চয় কৰিম আৰু সেইটো অব্যাহত থাকিব আৰু এই এমাহ দিন যাতে তেওঁলোকৰ শস্য অনিষ্ট নকৰে তাৰ বাবে এটা ব্যৱস্থা নিশ্চয় কৰিব লাগিব হয় আজি আমাৰ নগাঁও জিলাৰ আয়ুক্ত মহোদয় আমাৰ কলিয়াবৰ এই বন্য অস্থিৰ স্পৰ্শকাতৰ অঞ্চলসমূহ পৰিদৰ্শন কৰে আয়ুক্ত মহোদয় আমাৰ অনুৰোধ ৰক্ষা কৰি এই বন্যপ্ৰাণী অহা যোৱা বাটটোতেই তেখেত আহে তেখেত আমাৰ স্থানসমূহ পৰিদৰ্শন কৰি এইটো সময়ত তেখেতে আমাক এটা আশ্বাস দি যায় যে আমি ভৱিষ্যতে চৰকাৰী ফালৰ পৰা যি আমাৰ সুবিধা লাগে বন্যহস্তী আৰু মানুহৰ যি সংঘাত দিনক দিনে বাঢ়ি আছে এইটো বিষয়ে তেওঁ এটা ভাল আশ্বাস দিব বুলি আমাক জনায় আৰু তেওঁ